আৰু লাঙিকি চামতে ৰাইজসকল হাতী বাপু ওলাইছে, ৰাতি সজাগ হৈ থাকে যাতে। আস্তে আস্তে ৱাল ভাঙিলে, কুকুৰে খুব ভুকিছে। ভুকা দেখি মই টৰ্চ মাৰি চালোঁ, চাওঁতে তাৰ টৰ্চ মাৰি দিওঁতে তাৰ চকুতে পৰিছে। এই নাৰিকল গছজোপা ভাঙি পেলাই খাই আছে। আজি দিনটো হাতী ইয়াতে আছে নেকি? দিনটো দেখা নাই, এতিয়াহে দেখিছোঁ। দিনটো সিফালে আছিল, তাৰপৰা এতিয়া সিফালে খেদো কৰোঁতে এইফালে আহিল। এইফালে আহি মই ৱাল ভাঙি পেলাই সোমাইছে। মানে এখন গাঁৱতে আছে, ইয়াতে আছে। আজি আমাৰ গাঁওখনৰ তৃতীয়টো ঘটনা, বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা। আৰু এই 3 সপ্তাহত কলিয়াবৰত 3জনকৈ মানুহ মৰিবলগীয়া হৈছে বনৰীয়া হাতীৰ আক্ৰমণত। আজিৰ যিটো ঘটনা, ঠিক 5:20 মানত মানুহজন ঘৰৰ পৰা ওলাই আহি 200 মিটাৰমান দূৰতে এজোপা শিমলু গছ আছে, শিমলু ফুলখিনি বুটলিবলৈ আহে গৰুৰ কাৰণে দিবৰ কাৰণে। তো আহি বোধহয় মানুহজন হাতীৰ মুখামুখি হ'ল। হাতীটো আহিছে বেঙেনাটি গাঁও ফালৰ পৰা আহি পেলাই ৰধলা গাঁও পাৰ হৈ যায়, আগে পিছে এইটো ৰাস্তা দিয়ে যায়। আজি মুখামুখি হোৱাৰ পিছত এই মানুহজনক নিহত কৰি গ'ল হাতীগৰাকীয়ে। তো ঠিক 5:20 মানত হৈছে। মানুহজনৰ নাম প্ৰবীণ বসুমতাৰী, বয়স প্ৰায় 70 মান হৈছে। পৰিয়ালৰ মুৰব্বী আছিলে তেখেত, নিথৰুৱা হৈ গ'ল। কিন্তু বন বিভাগে আজি ইমান বছৰে ঘটনাবোৰ হৈ আছে, এইটো বনাঞ্চল নহ'লেও জনাঞ্চলত এই হাতীৰ মুক্ত বিচৰণৰ কাৰণে তেখেতসকলে যিটো সাৱধানতা বা সজাগতা ল'ব লাগে আমি দেখা নাপালোঁ আজিলৈকে। আৰু পৰৱৰ্তী সময়ত চাগে এনেকুৱা দুখজনক ঘটনা ঘটিয়ে থাকিব। তাৰ বাবে আমি অনুৰোধ জনাইছোঁ বিভাগে যাতে ইয়াৰ সজাগতা বা মুক্ত বিচৰণ বন্ধ কৰাৰ ক্ষেত্ৰত কিবা বিধিগত ব্যৱস্থা থাকিলে লৈ পেলাই আমাৰ ৰাইজখনক সকাহ দিব লাগে। আৰু লাঙিকি চামতে ৰাইজসকল হাতী বাপু ওলাইছে, ৰাতি সজাগ হৈ থাকে যাতে। আস্তে আস্তে ৱাল ভাঙিলে, কুকুৰে খুব ভুকিছে। ভুকা দেখি মই টৰ্চ মাৰি চালোঁ, চাওঁতে তাৰ টৰ্চ মাৰি দিওঁতে তাৰ চকুতে পৰিছে। এই নাৰিকল গছজোপা ভাঙি পেলাই খাই আছে। আজি দিনটো হাতী ইয়াতে আছে নেকি? দিনটো দেখা নাই, এতিয়াহে দেখিছোঁ। দিনটো সিফালে আছিল, তাৰপৰা এতিয়া সিফালে খেদো কৰোঁতে এইফালে আহিল। এইফালে আহি মই ৱাল ভাঙি পেলাই সোমাইছে। মানে এখন গাঁৱতে আছে, ইয়াতে আছে।